আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে ৰাতি আপোনাৰ টোপনি নাহে। 38% বুলি কৈছে, আপোনাৰ এইটো যদি নকৰে আপোনাৰ ৰাতি টোপনি নহ'ব, খোৱা বস্তুখিনি আপোনাৰ হজম নহয়। গোটেই কথাখিনি শুনিব কি কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয়, ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে। তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপোৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া চেঞ্চাছ আহিব 38+1